উজনিৰ বানে ধোৱা দুৰ্গতৰ কাষত সমগ্ৰ অসম ওলাই আহিছে কণ কণ শিশুৰ পৰা শিল্পী সমাজকৰ্মী অনুষ্ঠান প্ৰতিষ্ঠানলৈ 12 কোটি টকা ব্যয় সাপেক্ষে 2 লাখ বানাক্ৰান্ত আই মাতৃক মেখেলা চাদৰ আৰু শিশুক টি-শাৰ্ট দিবলৈ সাজু হৈছে অসম প্ৰদেশ বিজেপি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ গোটেই অসমৰ কাৰ্যকৰ্তাসকলক যোনে যেনেকৈ পাৰে বান সাহায্যত যোগদান কৰিবলৈ অনুৰোধ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ পৰা আমি প্ৰায় 2 লাখ পৰিয়ালক যিহেতু তাত এতিয়া আটাইতকৈ প্ৰয়োজন কাপোৰৰ আমি 2 লাখ আই মাতৃক একোখনকৈ মেখেলা চাদৰ আৰু 2 লাখ শিশুক আমি একোটাকৈ পিন্ধাৰ টি-শাৰ্টে হওক স্পৰ্টিং গেঞ্জিয়ে হওক আমি দিবৰ বাবে সিদ্ধান্ত কৰিছোঁ হাতত সাহায্য পাত্ৰলৈ বাইহাটা চাৰিআলিৰ অলিয়ে গলিয়ে বজাৰে চকে সাহায্য বিচাৰি ঘূৰি ফুৰিছে আবাহন থিয়েটাৰৰ প্ৰযোজিকা তথা বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ উজনি অসমৰ বাৰাক্ৰান্ত ৰাইজৰ যি অৱস্থা হৈছে এইখিনি সময়ত তাৰ লগত সংগতি ৰাখি আজি আবাহনৰ পৰিয়ালবৃন্দই বাইহাটা চাৰিআলিৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ লগতে বাইহাটা চাৰিআলিৰ স্থানীয় ৰাইজৰ সহযোগিতাত কিছু বান সাহায্য আহৰণ কৰাৰ প্ৰচেষ্টা আগবঢ়াইছে আৰু তাৰ লগতে জুবিন অনুৰাগী মঞ্চ ইটানগৰ মহিলা সমিতি তেওঁলোকেও সহযোগিতা আগবঢ়াইছে ওলাই আহিছে কণ কণ শিশু বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী বেজেৰাৰ নৃত্যাংগনাৰ কণ কণ ছাত্ৰীসকলেও বৰ্ণাঢ্যৰ সহায়ৰ বাবে দোকানে পোহাৰে সংগ্ৰহ কৰিছে সাহায্য আনহাতে খোৱাপানী খাদ্যৰ টোপোলালৈ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা আহিছে সাহায্য উজনিৰ বানাক্ৰান্তলৈ সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিছে জুবিন গাৰ্গ অনুৰাগী মঞ্চৰ লগতে শিল্পী কলা কুশলী উজনিৰ যি আচলতে বানপীড়িত লোকসকল সেই বানপীড়িত লোকসকলক সহায় কৰিবলৈ ইতিমধ্যে প্ৰতিটো প্ৰান্তত সকলোৱে একগোট হোৱা দেখিবলৈ পোৱা গৈছে আৰু মহানগৰীৰ ৰাজপথত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বহু সংখ্যক শিল্পীয়ে অভিনেতা অভিনেত্ৰীয়ে ইতিমধ্যে তেওঁলোকে বান সাহায্য ইয়াত এনেদৰে তুলি অবৰ্ণনীয় আচলতে মানুহখিনি দেখি সঁচাকে মানে কি লাগিছে মনটো বুজাব নোৱাৰো আৰু তাত এতিয়ালৈকে আমি যোৱা নাই আমাৰ কোনোবা গৈছে আৰু পাৰ্চনেলি আমি যিমান যি পাৰোঁ এক্সট্ৰাকে হেল্প কৰি আছোঁ অকল পইচা বুলিয়ে নহয় মানুহে যি দিয়ে কাপোৰ কানিও দিয়ে কিছুমানে পানী বটল দিছে যি বস্তুৱেদি আমি গোটাবলৈ চেষ্টা কৰিছোঁ আৰু আমি পৰহিমানৰ ভিতৰত তালৈ ওলাই যাম আনহাতে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে উজনিলৈ প্ৰেৰণ কৰিছে 4,500 লিটাৰ গাখীৰ গাখীৰ ভৰ্তি বিশেষ বাহনখন নিজে চলাই এই যাত্ৰাৰ শুভাৰম্ভ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই বৰ দুখৰে কওঁ আমাৰ উজনি অসমৰ কেইবাখনো জিলাত আনপ্ৰেচিডেণ্টেড আননেচাৰেল বানপানীৰ যি ধ্বংসলীলা হ'ল তাতো সীতাজখলা নিশ্চয়কৈ বহি থাকিব নোৱাৰে সীতাজখলাই 4,500 লিটাৰ আজিৰ পৰা পঠোৱাৰ ব্যৱস্থা কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি বিশেষে সহায় কৰিবলৈ বান সাহায্য দিবলৈ আগবাঢ়ি আহিছে কেৱল শিল্পী সমাজো আগবাঢ়ি আহিছে মই বৰ্তমান দেখুৱাইছো শিৱসাগৰৰ বৰ্তমান বেতবাৰীৰ এই অঞ্চলটোলৈ আহিছে বেতবাৰীত আছো ধৰক এতিয়াও স্বাভাৱিক অৱস্থালৈ অহাই নাই পানী আৰু খুব মানে কমটি হাৰত আচলতে পানীবিলাক শুকাই আছে হয় আমাৰ মৰাণৰ সংস্কৃতি কৰ্মীসকলে আমি বিভিন্ন জেগাত বানপীড়িত ৰাইজৰ লগত এনেকুৱা আমি অনুদান দি আছো ইফালে শিৱসাগৰৰ বান বিধ্বস্ত বেতবাৰী মৌজাৰ গন্ধিয়া নপাম কোঁৱৰগাঁও দগাঁও আদি অঞ্চলত ডিব্ৰুগড়ৰ জাতীয় জনগোষ্ঠীয় ঐক্যমঞ্চ আৰু প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিকসকলে বান সাহায্য বিতৰণ কৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে
শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত নিশাটোৰ ভিতৰতে 10খন ট্ৰাকযোগে চাউল, দাইল, নিমখ, মিঠাতেল আদি প্ৰচুৰ খাদ্য সামগ্ৰী উজনিৰ বানপীড়িত জিলাসমূহলৈ প্ৰেৰণ কৰা হৈছে। এতিয়ালৈকে প্ৰায় 10খন ট্ৰাকত আমি পানী প্ৰায় 2,20,000 বটল আমি পানী পঠাইছোঁ আৰু আমাৰ বিস্কিটৰ পেকেট বুলি ক'লে আমাৰ 1,69,000 পেকেট বিস্কিট আমি 4খন ট্ৰাকত আমি পঠাইছোঁ। বানপীড়িত ৰাজ্যক সহায়ৰ বাবে সকলো আগবাঢ়ি আহিছে। আৰ্তজনৰ কাষত সমগ্ৰ অসমৰ ৰাইজ বৰ্তমান থিয় হৈছে আৰু মই দেখুৱাইছে নগাঁৱৰ ৰাইজে বৰ্তমান নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ জৰিয়তে যিসমূহ বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰেৰণ কৰিবলৈ নিতৌ আহিছে, সকলোৱে সহায়ৰ হাত আগবঢ়াইছে। 8 কেজি চাউল, 2 কেজি দাইল, 1 লিটাৰ মিঠাতেল, 1 কেজি নিমখ সেইখিনিৰ পেকেট বনাই প্ৰতিদিন আমি 10,000 পেকেটকৈ যোৱাকালিৰ পৰা আমি আৰম্ভ কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।